নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত কুম্ভ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালৰ সদস্য, বিশেষকৈ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ বিশেষ যত্ন লওক। কোনো সদস্যৰ স্বাস্থ্যৰ গুৰুতৰভাৱে অসুস্থ হ'ব পাৰে, বা ইতিমধ্যে কোনো গুৰুতৰ ৰোগত আক্ৰান্ত অৱস্থাত থকা যিসকল ব্যক্তি, সেইসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। এনে পৰিস্থিতিত আগতীয়াকৈ চিকিৎসকৰ সৈতে যোগাযোগ কৰি সকলো পৰীক্ষা সম্পন্ন কৰক। আপোনাৰ ঘৰতে কিছু কাম কৰিব লাগিব, নহ'লে চিকিৎসকৰ খৰচো বেছি হ'ব। ইয়াৰ বাবে আপুনি বেংকৰ পৰা ঋণ বা আনকি আপুনি আনৰ পৰা ধাৰ ল'বলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত আতংকিত নহ'ব আৰু ধৈৰ্যৰে কাম কৰিব। আপোনাৰ ভাই বা ভনীয়েকৰ সৈতে সুদৃঢ় সম্পৰ্ক বজাই ৰাখক, কিয়নো তেওঁলোকে আপোনাক বহুত সহায় কৰিব। আপোনাৰ কোনো আত্মীয়ও আপোনাক সহায় কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়িক সম্পৰ্কীয় ভ্ৰমণলৈ যাবলগীয়া হ'ব আৰু কিছুমান নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ কথাও আপুনি ভাবিব পাৰে। দোকানত কিছু নতুন কাম কৰিব লাগিব, কিন্তু ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা ই অতি শুভ ফল দিব। যদি আপুনি ৰাজনীতিৰ ক্ষেত্ৰত কাম কৰে, তেন্তে এই মাহত আপোনাৰ বিৰোধীৰ পৰা আঁতৰি থাকক, কাৰণ তেওঁলোকে আপোনাৰ ভুলবোৰ ধৰি ডাঙৰ কৰিবলৈ চেষ্টা কৰিব পাৰে। যদি আপুনি ব্যক্তিগত খণ্ডত কাম কৰে আৰু কেইমাহমানৰ পৰা কোনো প্ৰজেক্টত কাম কৰি আছে, তেন্তে এই মাহত আপুনি তাত বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব। আপোনাৰ ছিনিয়ৰজনে বা আপোনাৰ বছজনেও আপোনাক লৈ আশংকা কৰিব আৰু আপোনাৰ কামত সুখী নহ'ব। যদিও সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব, তথাপি ই যথেষ্ট নহ'ব। কামৰ সন্দৰ্ভত সন্দেহৰ সৃষ্টি হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। কলেজত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহটো শুভ হ'ব যদিও কোনো কামত আবদ্ধ হৈ পৰিব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ ছিনিয়ৰসকলৰ পৰা সমৰ্থন পাব, কিন্তু
তেওঁলোকৰ আপোনাৰ পৰাও কিছু আশা থাকিব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ কামত যথেষ্ট সন্তুষ্ট যেন লাগিব আৰু কোনো ডাঙৰ সমস্যা নহ'ব। পৰীক্ষাক লৈ উদ্বিগ্নতা থাকিব পাৰে আৰু বেছিভাগ সময় পঢ়া শুনাতেই কটাব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে কিছুমান মানুহৰ সমৰ্থন পাব আৰু তেওঁলোকেও আপোনাক পথ প্ৰদৰ্শন কৰিব। যদিও কোনোবাই আপোনাক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিব, এনে পৰিস্থিতিত সকলোৰে কথা শুনা কিন্তু নিজৰ ইচ্ছামতে কাম কৰা। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি অবিবাহিত তেন্তে মাহৰ দ্বিতীয় সপ্তাহত কাৰোবাৰ লগত কথা বতৰা আৰম্ভ কৰিব। এনে পৰিস্থিতিত আৰম্ভণিতে উত্তেজিত হোৱাৰ পৰা বিৰত থাকক, নহ'লে কথাবোৰ বেয়া হ'ব পাৰে। যদি আপুনি ইতিমধ্যে কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে তেন্তে কিছুমান কথাৰ সন্দৰ্ভত আপোনালোকৰ লগত কিছু মতানৈক্য হ'ব, কিন্তু ধৈৰ্যৰে কাম কৰিলে আৰু বুজিবলৈ চেষ্টা কৰিলে পিছলে নিয়ন্ত্ৰণত থাকিব। আপোনালোকৰ বিবাহৰ কিছুদিন হৈছে তেন্তে এই মাহটো আপোনালোক দুয়োৰে বাবে স্মৰণীয় হ'ব বুলি আশা কৰা গৈছে। এই মাহত আপোনালোক দুয়োৰে মাজত কিবা এটা ঘটিব যিটো মধুৰ স্মৃতি হিচাপে থাকিব। যদি আপুনি বিবাহৰ প্ৰস্তাৱ বিচাৰি আছে তেন্তে কোনোবাই প্ৰস্তাৱ দিব, কিন্তু কিবা এটা কাৰণত বিষয়টো আগবাঢ়িব নোৱাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। আপুনি শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ হৈ থাকিব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। যদি কিছুদিনৰ পৰা কোনো ৰোগত ভুগি আছে তেন্তে চেকআপ কৰাওক। অসুস্থতাৰ পৰা সকাহ পাব, কিন্তু পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। শ্বাস প্ৰশ্বাসজনিত ৰোগীসকলে নিজৰ বিশেষ যত্ন ল'ব লাগিব। কিছুমান মানসিক সমস্যা থাকিব, নিশ্চয়কৈ পাৰে। মাহৰ তৃতীয় সপ্তাহত আপোনাৰ মনটো কিবা এটা কথাত অস্থিৰ হৈ পৰিব আৰু আপুনি অশান্তিৰ সন্মুখীন হ'ব। বমিৰ সমস্যা হ'ব পাৰে। মাইগ্ৰেইন ৰোগীসকলে একো চিন্তা কৰিব নালাগে, অন্যথা সমস্যা বৃদ্ধি হ'ব আৰু বিষ সোনকালে নাইকিয়া নহ'ব, অৰ্থাৎ আপুনি সোনকালে আৰোগ্য নাপাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি যোগ বা প্ৰণায়াম নকৰে তেন্তে এতিয়াৰ পৰা ইয়াক অভ্যাস কৰি লওক। এনে কৰিলে কোনো ধৰণৰ শাৰীৰিক বা মানসিক সমস্যাৰ সৃষ্টি নহ'ব। গতিকে ৰাতিপুৱা কমেও আধা ঘণ্টাৰ যোগাসন বা প্ৰণায়াম কৰক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ।
আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মাৰ্চ মাহটোত কুম্ভ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্ন অৱগত কৰাওক, যাতে আমি আপোনালোকৰ প্ৰশ্ন উত্তৰ অতি সোনকালে দিবলৈ আমি সুবিধা পাওঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। চেনেলটোৰ লগত সংযোগ ৰাখিবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি পুনৰ লগ পাম এই চেনেলৰ জৰিয়তে অন্য এটা ভিডিঅ'ত। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।